অরূপ কুমার ডাঙৰীয়াক স্পষ্টভাৱে কৈছো আপুনি ৰাইজৰ প্ৰতিনিধি আপুনি ৰাইজৰ হৈ কাম কৰক আপুনি সমষ্টিৰ ৰাইজৰ কাম কৰক আপুনি সমষ্টিৰ ৰাইজৰ কাম কৰা বাদ দি আপুনি বিটিসি অঞ্চলত আপনি কি এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে নেকি আৰু আপুনি কয় উক্ত ঘটনাৰ লগত আপুনি জড়িত নহয় এই ঘটনাৰ ভিডিঅ' ফুটেজ আমাৰ লগত আছে এই ঘটনাত আপুনি প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু আপোনালোকৰ জড়িত দেখাইছো আমি এইখিনি চাওক ইয়াতে অরূপ কুমার দে ডাঙৰীয়া নিজে প্ৰত্যক্ষভাৱে জড়িত আছিল এইখিনি আপোনালোকে চাওক এই তেখেতে উচতনিমূলক মন্তব্য দি আৰু তেখেতে ৰাইজক তেখেতে মানে কি কৰিছিল ৰাইজক তেখেতে আগবাঢ়ি দিছিল কাজিয়া কৰাৰ কাৰণে ইয়াৰ কাৰণে কোকৰাঝাৰ জিলা প্ৰশাসন তথা অসমৰ ডিজিপি ডাঙৰীয়াক আমি অনুৰোধ জনাইছো ইয়াৰ ওপৰত এটা উচিত এটা তদন্ত হ'ব লাগে এই ঘটনাৰ লগত কোনে জড়িত আৰু এই ঘটনা দি কোনে মানে ৰাজনীতিৰ মুনাফা আদায় কৰিব বিচাৰিছে আৰু সকলো পক্ষকে মই আহ্বান জনাইছো এনেকা ৰাজনীতিৰ মানে যিখিনি নেতা আছে যিসকলে হিন্দু মুছলিম বা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো ভাতৃত্ববোধ এই ভাতৃত্ববোধ নষ্ট কৰাৰ কাৰণে যি ষড়যন্ত্ৰ সময়ে সময়ে ৰচি থাকে এনেকা নেতাৰ পৰা আপোনালোকে বিৰত থাকক কাৰণ এই বিটিসি অঞ্চলত আমি সকলো জাতি জনগোষ্ঠী শান্তিপূৰ্ণভাৱে বসবাস কৰি আছো আৰু এনেকা ৰাজনীতিৰ লিডাৰ আমাৰ মাজত আহিব গুচি যাব কিন্তু আমি সকলো জাতি জনগোষ্ঠী এই অঞ্চলত আমি ভাতৃত্ববোধ ভাৱে আমি বসবাস কৰি থাকিব লাগিব এই কাৰণে আমাৰ ৰাইজক তথা সকলো ৰাইজকে জাতি জনগোষ্ঠীৰ মই আহ্বান জনাইছো আমাৰ মাজত যাতে কোনো ৰাজনীতিৰ নেতৃত্ব বা ৰাজনীতিৰ লিডাৰ আহি বিভিন্ন মানে এনেকৈ সাম্প্ৰদায়িক মন্তব্য দি আমাৰ মাজত যাতে জাতিগত ভেদাভেদ আনিব নোৱাৰে ইয়াৰ কাৰণে ৰাইজে সজাগ থকাৰ কাৰণে মই আজি আপোনালোকৰ জৰিয়তে মানে আহ্বান জনাইছো ইয়াতে যোৱা 7 তাৰিখৰ যিটো ঘটনা অরূপ কুমার দে ডাঙৰীয়া যেনেকৈ তাতে যায় মানে মানুহবিলাকক উচতনিক দি মানে যেনেকা মানে সংঘৰ্ষ এটা লগোৱাৰ মানে পৰিকল্পনা কৰিছিল তেখেতৰ দায়িত্ব আছিল তেখেতে এই বিটিসি অঞ্চলৰ তেখেতে ফকিৰগাঁও সমষ্টিৰ এটা জনপ্ৰতিনিধি তেখেতৰ দায়িত্ব আছিল তেখেতে এই অঞ্চলৰ কোন মানে গাঁওবুঢ়াৰ লগত বা এই অঞ্চলৰ কোন ভিডিপি সেক্ৰেটাৰীৰ লগত বা এই অঞ্চলৰ কোন মুৰব্বী মানুহৰ লগত আলোচনা কৰিছিল তেখেতে দেখাই দিব পাৰিব নেকি মাটিবাৰী সমস্যা আছিল এই গাঁৱৰ দুটা পক্ষৰ গাঁওবুঢ়াৰ লগত আলোচনা কৰিব লাগিছিল দুটা ভিডিপি সেক্ৰেটাৰীৰ লগত আলোচনা কৰিব লাগিছিল ওচৰত আউটপোষ্ট আছে থানা আছে তেখেতে এইবিলাক গোটেইখিনি পাহৰি যায় তেখেতে নিজেই মানে গোটেই দায়িত্ব লৈ এনেকে এটা পৰিকল্পনা আৰম্ভ কৰিছে বিটিসি অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ আনাৰ কাৰণে যি পৰিকল্পনা আৰম্ভ কৰিছে এই পৰিকল্পনাত আমি সদৌ বিটিসি সংখ্যালঘু ছাত্ৰ সন্থাই মানে গৰিহণা দিছো আৰু আপোনালোকে জানে যোৱা 17 চনৰ 1 আগষ্ট দিনা এভিএমছৰ এজন প্ৰায়ত সভাপতি শহীদ লাবিকুল ইছলাম ডাঙৰীয়া কিন্তু এনেকৈ বিটিসি অঞ্চলত কিন্তু আমি হেৰাবলগীয়া হৈছিল আৰু এইবাৰ অরূপ কুমাৰ দেৰ যিখিনি মন্তব্য যোৱাকালি এই মন্তব্যৰ পৰা আমি এটা অনুমান কৰিছো এবাৰ নেক্সট টাৰ্গেট লাবিকুলৰ পিছতে নেক্সট টাইসন হুছেইনক কৰি লোৱা হৈছে নেকি ইয়াৰ কাৰণে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছো যদি টাইসন হুছেইনে কোনোবা ঠাইত কোনোবাই আক্ৰমণ হয় তেনেহলে ইয়াৰ কাৰণে গোটেইখিনি দায়িত্ব অরূপ কুমাৰ দেৰ ওপৰত থাকিব আৰু টাইসন হুছেইন আক্ৰমণ হোৱা মানে আমি ভাবিম অরূপ কুমাৰ দেৰ নেতৃত্বত আক্ৰমণ হৈছে এই কাৰণে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছো অরূপ কুমাৰ দে যাতে অনাগত দিনত ইয়াৰ এনেকা মন্তব্য দিয়াৰ পৰা বিৰত থাকে এইখিনি কৈ মই আজি নাই কিন্তু আপুনি এভিএমছক লৈ ভৱিষ্যতে যাতে এনেকা মন্তব্যৰ পৰা বিৰত থাকে আৰু এভিএমছৰ সভাপতিক এনেকা ভাবুকি মন্তব্য দিয়াৰ পৰা যাতে আপুনি বিৰত থাকে কাৰণ আপুনি বিটিসিৰ ইএম আৰু ইএম ৰাইজৰ প্ৰতিনিধিৰ পৰা মুখৰ পৰা এনেকা অভদ্ৰ আচৰণ এনেকা অভদ্ৰ কথা আমি কেতিয়াও বিচৰা নাই আৰু অরূপ কুমাৰ দেক আমি যোৱা মানে কালি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি পাইছো অরূপ কুমাৰ দে বোলে ফকিৰগাঁও সমষ্টিৰ মাইনৰিটি মানুহ কাৰণে বোলে বহুতখিনি কৰিছে মই ফকিৰগাঁও সমষ্টিৰ এজন যুৱক হিচাপে কৈছো অরূপ কুমাৰ দেক ডাঙৰীয়া প্ৰত্যাহ্বান জনাইছো আপুনি আহক আমিও যাম ফকিৰগাঁও অঞ্চলত মাইনৰিটি এলেকাত আপুনি কি ডেভেলপ কৰিছে এটা দেখাই দিয়ক মাইনৰিটি বুলি নহয় আজিৰ দিনত ফকিৰগাঁও অঞ্চলত আপুনি যেনেকা প্ৰতিশ্ৰুতি দিছিল ইয়াৰ 1% আপুনি পালন কৰিবলৈ মানে সক্ষম হোৱা নাই এই কাৰণে আপোনালোকৰ জৰিয়তে আজি অরূপ কুমাৰ দেক প্ৰত্যাহ্বান জনাইছো আপুনি এনেকা মন্তব্যৰ পৰা ভৱিষ্যতে যাতে এভিএমছক লৈ আৰু এভিএমছৰ সভাপতি তথা বাদে দিয়ক এভিএমছৰ এটা সদস্যৰ প্ৰতি যাতে আপুনি আঙুলিটোৱে কথা ভৱিষ্যত দিনত নকয় তেনেহলে আপুনি যেনেকা ভয় ভাবুকি দিব বিচাৰিছে আমি এনেকা ভয় ভাবুকি এনেকা মানে ভয় ভাবুকিৰ মানে ভয়াতু হৈ এনেকা মানে ভয় ভাবুকি কেতিয়া ভয় কৰা নাই আৰু অনাগত দিনতে এনেকা ভয় ভাবুকিত আমি ভয় নকৰো আপোনাৰ হাতত ক্ষমতা আছে বুলি যি ইচ্ছা তাকে বকিব এনেকা বকাৰ পৰা আপুনি বিৰত থাকক যোৱা 7 তাৰিখে ফকিৰগাঁও থানাৰ অন্তৰ্গত চিটলাৰ আউটপোষ্টৰ অন্তৰ্গত নামাপাৰাত ভূমিকেন্দ্ৰিক এটা ঘটনা হৈছিল আৰু এই ভূমিকেন্দ্ৰিক যেটো ঘটনা হৈছিল এটো
টোটালি এটা মানে ব্যক্তিগত এটা ঘটনা আছিল দুটা পৰিয়ালৰ মাজত। আৰু আমি যিখিনি মানে ইয়াতে যাই তদন্ত কৰি যিখিনি গম পাইছোঁ, ইয়াতে কোনোবা এজনে মানুহে মাটি বিক্ৰী কৰিছিল আৰু কোনোবা এজনে মাটি কিনিছিল। আৰু কিনা মানুহখিনিয়ে টকা দি মাটি ইতিমধ্যে চৰকাৰে যিখিনি মানে যেনেকুৱা প্ৰচেছত ইতিমধ্যে BDCৰ পৰা পাৰ্মিশ্যন লোৱাৰ কাৰণেও কিন্তু এপ্লাই কৰিছে। আৰু এইখিনি তথ্য আমাৰ হাতত আছে। আৰু ইয়াৰে গইনা লৈ BDCৰ EM অৰূপ কুমাৰ দে ডাঙৰীয়া তাতে যায় ইয়াৰে কিছুমান মানুহ উচতনিমূলক মন্তব্য দি তেখেতসকলে এই মাটিটোক মানে বেদখল কৰাৰ কাৰণে যি ষড়যন্ত্ৰ অৰূপ কুমাৰ দেৰ নেতৃত্বত আৰম্ভ কৰিছিল, তাৰ পিছতে ইয়াতে এটা উত্তেজনামূলক পৰিৱেশ সৃষ্টি হৈছিল। আৰু সৃষ্টি হোৱাৰ পিছতে পিছদিনা অৰূপ কুমাৰ দেৰ মানে যিখিনি মানে ইয়াতে তেখেতে যে উচতনিমূলক মানে ষড়যন্ত্ৰ কৰি এই ঘটনাটো সংঘটিত কৰিছিল, এইটো দোষ ঢাকাৰ কাৰণে অসমৰ মাননীয় মন্ত্ৰী এজনক তেখেতে মিছগাইড কৰি গুৱাহাটীৰ পৰা ইয়াতে আনি তেখেতে ইয়াতে যাই এই মানুহখিনিক এই অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক লৈ যেনেকৈ তুচ্ছ তাচ্ছিল্য মন্তব্য আগবঢ়ালে। আৰু বাংলাদেশী বুলি এই মানুহখিনিক যেনেকৈ মানে অপমান স্বৰূপ মানে যেনেকৈ এটা মন্তব্য আগবঢ়ালে, ইয়াতে আমি APMC হিচাপে গৰিহণা দিছোঁ। আৰু ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে বিভিন্ন সংগঠনে বিভিন্ন ৰাইজৰ মাজত এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যে এই অঞ্চলৰ মানুহখিনি সঁচাই বাংলাদেশী নেকি। আজি আপোনালোকৰ জৰিয়তে BTRৰ EM তথা অসমৰ মাননীয় মন্ত্ৰীক আমি APMC প্ৰত্যাহ্বান জনাইছোঁ, যদি এই অঞ্চলত তথা কোকৰাঝাৰ জিলাখনত যদি এজন বাংলাদেশী দেখাই দিব পাৰে তেনেহ'লে অৰূপ কুমাৰ দে দেখাই দিয়ক, আমি APMCয়ে লগতে প্ৰশাসনক লগত লৈ আমি ধৰি দিবলৈ বাধ্য হ'ম। আৰু যদি দেখাই দিব নোৱাৰে তেনেহ'লে এনেকা মন্তব্যৰ পৰা অনাগত দিনত বিৰত থকাৰ কাৰণে আমি অৰূপ কুমাৰ দেৰ লগতে অসমৰ মন্ত্ৰীক আমি সকীয়াই দিছোঁ। আৰু এটা কথা আপোনালোকে জানে, ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে আমাৰ APMCৰ সভাপতি টাইছন হুছেইন ডাঙৰীয়া অৰূপ কুমাৰ দে আৰু অসমৰ যিটো মন্ত্ৰীক অৰূপ কুমাৰ ডাঙৰীয়া যেনেকৈ মানে মিছগাইড কৰি ইয়াতে আনি আমাৰ মানুহখিনিক মানে তুচ্ছ তাচ্ছিল্য মন্তব্য কৰি বাংলাদেশী যেনেকৈ সজালে, ইয়াৰ মানে প্ৰতিক্ৰিয়া হিচাপে আমাৰ APMCৰ সভাপতি টাইছন হুছেইন ডাঙৰীয়া এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আৰু তাৰ পিছতে যোৱাকালি আমি অৰূপ কুমাৰ দে ডাঙৰীয়াৰ মানে যিটো মন্তব্য দেখিবলৈ পালোঁ, তেখেতে মানে এনেকে এটা হৈ গ'ল মানে তেখেতে যেনিবা আমাৰ BTC বা তথা কোকৰাঝাৰত তেখেতে ৰজাৰ নিচিনা মানে মন্তব্য দিয়া আৰম্ভ কৰিল। আৰু তেখেতে APMCৰ সভাপতিক ভাবুকি দিব মানে আৰম্ভ কৰিল। আজি আপোনালোকৰ জৰিয়তে অৰূপ কুমাৰ দে ডাঙৰীয়াক মানে আপোনালোকৰ জৰিয়তে সকীয়াই দিছোঁ, APMCক লৈ আৰু APMCৰ সভাপতিক লৈ অনাগত দিনত এনেকা ভাবুকি দিয়া মন্তব্য আপুনি বিৰাট থাকক। কাৰণ APMCয়ে যোৱা দিনতো যেতিয়াৰ পৰা জন্মগ্ৰহণ কৰিছে এনেকা অৰূপ কুমাৰ দেৰ নিচিনা EM বহুতেই BTC অঞ্চলত আহিছে গৈছে। আৰু আপোনাৰ ক্ষমতা আজি আছে